বাতৰি সম্প্ৰচাৰ হলেহে সজাগ সচেতন হয় দল সংগঠন দীৰ্ঘদিন হাবি জংঘলৰ মাজত থকা গুৰুত্বপূৰ্ণ সম্পদৰ প্ৰতিও আখৰি নাথাকে জাতীয় সংগঠন তথা অন্যান্য দলৰ কাণ্ডাৰীসকলৰ শেহতীয়াকৈ প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰৰ পিছত ততাতৈয়াকৈ আইডিঅ' খণ্ডিকৈ সংগ্ৰহালয় পৰিষ্কৰণৰ বাবে তৎপৰ হৈ পৰে ছাত্ৰ সংগঠন ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা সংগ্ৰহালয়টো হাবি জংঘলেৰে আৱৰি ধৰাৰ পিছতো চকুত পৰা নাছিল সদা সচেতন ৰাইজ তথা সংগঠনৰ বাতৰি সম্প্ৰচাৰ পিছতে সংগ্ৰহালয়ৰ চৌহদ পৰিষ্কাৰত নামি পৰিল বোকাখাত ছাত্ৰ সন্থাৰ লগতে কেইবাটাও আঞ্চলিক ছাত্ৰ সন্থা অসমীয়া বোলছবিৰ প্ৰথম নায়িকাগৰাকীৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে যথোপযুক্ত ব্যৱস্থা লোৱাৰো দাবী ছাত্ৰ সংগঠনসমূহৰ আৰু এই সন্দৰ্ভত মৃদুস্পন্ত বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় শিল্পী আইদেউ সন্দিকৈৰ যি স্মৃতি সংগ্ৰহালয় যি আছিল সেয়া যি কেনেদৰে পৰিত্যক্ত অৱস্থাত আছিল সেই বাতৰি সম্প্ৰচাৰিত হৈছিল প্ৰতিদিন টাইমত আৰু প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে বোকাখাত মহকুমা ছাত্ৰ সন্থাই যি কমাৰগাঁৱত অৱস্থিত যি শিল্পী আইদেউ সন্দিকৈৰ যি সংগ্ৰহালয় তাতে এতিয়া চাফ চিকুণত লাগিছে বোকাখাত মহকুমা ছাত্ৰ সন্থা আমি পৰিৱেশটো দেখুৱাম চাওক প্ৰতিদিন টাইমত সবিস্তাৰ আমি প্ৰকাশ কৰিছিলোঁ কেনেদৰে এই যি শিল্পী আইদেউ সন্দিকৈ অৱহেলিত হৈ আছিল আৰু চৰম উপেক্ষা কৰিছিল সকলোৱে তাৰপিছতে কেনেদৰে এটা হাবি জংঘলে ভৰি পৰিছিল এই যি কমাৰগাঁৱত অৱস্থিত যি শিল্পী আইদেউ সন্দিকৈ সংগ্ৰহালয় তথা এই যি স্মৃতি এখন এটা বিশেষ ভৱন আছিল আৰু তাৰপিছতে কিন্তু ব্যাপক প্ৰভাৱ পৰিছে প্ৰতিদিন টাইমৰ বাতৰি পিছতে কিন্তু দেখিবলৈ পোৱা গৈছে এয়া বোকাখাত মহকুমা ছাত্ৰ সন্থাই আহি পৰিষ্কাৰ কৰিছে আৰু এই যি হাবি জংঘলে ভৰি থকা এই যি কমাৰগাঁৱত অৱস্থিত এই আইদেউ সন্দিকৈ সংগ্ৰহালয়টো চাফ চিকুণত লাগিছে আৰু আমি বাতৰিটো লৈ আহিছোঁ আমি কথা পাতিবলৈ যত্ন কৰিম বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে প্ৰতিদিন টাইমত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে কেনেদৰে উপেক্ষিত হৈছিল শিল্পীগৰাকী তাৰপিছতে ছাত্ৰ সন্থাই আহি আজি কি কৰা হৈছে হয় আচলতে কমাৰগাঁওস্থিত শিল্পী আইদেউ সন্দিকৈৰ সাংস্কৃতিক সংগ্ৰহালয় এই সংগ্ৰহালয়টো আচলতে কিছুদিন ধৰি অলপ জৰাজীৰ্ণ অৱস্থাত আছিল আৰু প্ৰতিদিন টাইমৰ বাতৰিৰ পিছত আমাৰ দৃষ্টিগোচৰ হ'ল বিষয়টো আৰু আমি বোকাখাত মহকুমা ছাত্ৰ সন্থাই অতি সোনকালে আমি সংগ্ৰহালয়তে আমি চাফ চিকুণ কৰাৰ আমি যত্ন কৰিছোঁ আৰু আমি ছাত্ৰ সন্থাৰ কৰ্মীসকলে যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ শিল্পীগৰাকী যেনেদৰে কিন্তু ব্যৱস্থা ল'ব লাগিছিলে ৰজাঘৰে হওক বা বিভিন্ন জাতীয় অনুষ্ঠান আছে তেনেদৰে কিন্তু হোৱা নাই আৰু যিজনে চৰ্চা হ'ব লাগিছিল তেনেদৰে কিন্তু হৈ থকা নাই নিশ্চয়কৈ আচলতে অসমৰ প্ৰথমখন চলচ্চিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে আচলতে যি ধৰণে সন্মান পাব লাগিছিলে আজি বৰ্তমান সময়ত চলচ্চিত্ৰ তাৰকাসকলে যি ধৰণে এটা নাম লৈ যি ধৰণে এটা অৰ্থ সংগ্ৰহ কৰি তেওঁলোকে এটা সুন্দৰ জীৱন যাপন কৰি থাকে কিন্তু অসমৰ প্ৰথমগৰাকী অভিনেত্ৰী তেওঁ আচলতে আজিৰ তাৰিখত যি ধৰণে চৰ্চা লাভ কৰিব লাগিছিলে যিমান সন্মান লাভ কৰিব লাগিছিলে সেই সন্মান আচলতে চৰকাৰে দিয়াত কিহৰ বাবে কৃপণালী কৰিছে তাৰ আমাৰ এটা প্ৰশ্ন থাকি গৈছে আৰু ছাত্ৰ সন্থাই আমি অতীজৰ পৰা এনেধৰণৰ যিসমূহ মহান মনীষীসকলৰ যিবিলাক স্মৃতি সংগ্ৰহালয় আছে স্মৃতি সৌধ আছে এইসমূহ আমি সংগ্ৰহ কৰিবৰ বাবে ৰজাঘৰীয়াক আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ আৰু এই পুনৰবাৰ আমি বোকাখাত মহকুমা ছাত্ৰ সন্থাই শিল্পী আইদেউ সন্দিকৈৰ স্মৃতি সংগ্ৰহালয়ৰ উপৰিও আৰু এইগৰাকী মহান শিল্পীৰ চৰ্চা হওক আৰু এইগৰাকী শিল্পীৰ বিষয়ে প্ৰতিজন অসমীয়াই ভালদৰে জানক আমি সেই দাবী আমি বোকাখাত মহকুমা ছাত্ৰ সন্থাই আজি এই মঞ্চৰ পৰা কৰিছোঁ হয় মৃদুস্পন্ত বৰুৱা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ